ব্ৰহ্মপুত্ৰৰ বিহালী ৰাংচালি বেডেটি ঘাটত দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ ৰাংচালি জুৰিয়া ঘাট আৰু বেডেটি নদী ঘাটত পৃথকে দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে পুৱা মাছমৰীয়াই মাছ মাৰিবলৈ যোৱাৰ সময়তে প্ৰথমটো জুৰিয়া ঘাটত আৰু আনটো বেডেটি নদী ঘাটত প্ৰত্যক্ষ কৰে স্থানীয় লোকে। ইয়াৰ পাছতে অঞ্চলটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনাস্থলীত বিহালী আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। জানিব পৰা মতে মৃতদেহ দুটাৰ এটা পুৰুষৰ আনটো মহিলাৰ। উভয়ে বটিয়ামাৰী অঞ্চলত কাৰোবাৰ চাহ বাগিচাত কৰ্মৰত আছিল। দেওবাৰে ব্ৰহ্মপুত্ৰ নদীত মাছ ধৰিবলৈ গৈ মৃত্যুমুখত পৰিব পাৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান বিহালী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই, কিন্তু এজন পুৰুষ আৰু এগৰাকী মহিলা উদ্ধাৰ হৈছে। মহিলাগৰাকী আমাৰ ৰাংচালি ঘাটতে উদ্ধাৰ হৈছে আৰু পুৰুষগৰাকী বেগতি ঘাট বুলি কয়, তাতে গৈ লৈ মানে আৰক্ষী বিষয়াসকলে লৈ আনিছেগৈ ডেড বডিটো। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই কোন হয়, ৰাইজে চিনি পোৱা নাই এতিয়ালৈকে। পৰৱৰ্তী সময়ত যদি কৈছে, ছাৰে কৈ থৈ গৈছে যে কোনোবাই চিনি পালে জনাব দিছে। পৰৱৰ্তী সময়ত গম পোৱা যাব চিনি পালে কোনোবাই। এতিয়ালৈকে চিনাক্ত হোৱা নাই কোন হয়। বয়স কিমান হ'ব? বয়স 45 প্লাছ হ'ব পাৰে পুৰুষৰ। স্বামী পত্নী মানে এতিয়ালৈকে গম পোৱা নাই কি, কিন্তু ধৰি লওক একেলগে অহালে চাই মানে স্বামী পত্নী বুলি ৰাইজে সন্দেহ কৰিছে অলপ। বিহালী আৰক্ষীয়ে লৈ গৈছে, পোষ্টমৰ্টম কৰিবৰ কাৰণে লৈ গৈছে। পুৱাই আমাৰ ব্ৰহ্মপুত্ৰ পাৰ ঘাটত দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছে। ক'ৰ আমি এতিয়ালৈকে চিনাক্ত হোৱা নাই, কিন্তু দুটা মানে এজন মতা আৰু এটা মাইকী ইয়াত ব্ৰহ্মপুত্ৰ পাৰত উদ্ধাৰ হৈছে। চিনাক্ত হোৱা নাই ন? এতিয়ালৈকে চিনাক্ত হোৱা নাই, কিন্তু ক'ৰ কি কথা নাজানো, কিন্তু মাছ মাৰিবলৈ গৈছে বুলি মানুহে সন্দেহে কৰিছে। কি মাছৰ মোনা এটা খালি কঁকালত উদ্ধাৰ হৈছে। কিয় সন্দেহ কৰিছে নেকি? কিবা আত্মহত্যা? সেইটো তেনেকুৱা ধৰণৰতো তেনেকুৱা আত্মহত্যাৰ কথা আহি নপৰে ইয়াত, কিন্তু সাঁতুৰিব নাজানি হ'ব পাৰে। এতিয়া আমি সেইটোতো নাজানিম, দেখা নাই। কিন্তু আমি ৰাতিপুৱাই পুৱাই আমি নদীঘাটত আমাৰ যোনবিলাক মাছত যায়, মাছ যোৱা মানুহবিলাকে দেখিছে। দেখি হ'ব পাৰে বয়সটো 45 বছৰ মানুহ হ'ব মানুহ, মতা আৰু মাইকী। স্বামী পত্নী সেইটো নাজানো, কিন্তু মতা এটা মাইকী এটা উদ্ধাৰ হৈছে। আৰু মতা নে মাইকী কোনোবা গেই হয়, আমি সেইটো গোটেই বস্তুটো ক্লিয়াৰ নাহোঁ। আপুনি বৰ্তমান বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, সংবাদ লহৰ।